কি খবৰ সকলোৱে ভালে আছেনে? আজি আকৌ এজন বেলেগ মহাপুৰুষ ওলাল নহয়। মই কমেণ্টৰ ৰিপ্লাইসমূহ কিয় দিওঁ জানেনে? কাৰণ মোৰ কমেণ্ট বেয়াকৈ নাহে। যিকেইটা কমেণ্ট বেয়াকৈ আহে সেইকেইটাক যদি কিবা এটা নকওঁ মনটো শান্তি নালাগে। এইটোৱে আকৌ লিখিছে পংকজ তাৰ নাম। সি দেখা দেখে বহুত গুণী ব্যক্তি লেখীয়া লাগিছে, কিন্তু এই ভগৱানৰ ওচৰত তাক কৈছোঁ আৰু সি চাগে বেয়া কমেণ্ট কৰাসকলক কৈছোঁ, ভগৱানক দিছোঁ তহঁতক ভগৱানে চকু মেলি চাব, তহঁতৰ হাত নকপে বুকু নকপে। এইটোৱে আকৌ মহানটোৱে কৈছে বোলে ইমান ডাঙৰ বেমাৰ থকা হ'লে তহঁতি নাচি থাকিব নোৱাৰ। মোৰ ল'ৰাটো বোলে বেমাৰেই নাই। আৰে বেমাৰ নহ'লে 5-6 বছৰ ইমান দিনে ঘূৰি পকি এই ল'ৰাটো ভাল হওক চাই দিনক দিনে বেয়া হৈ যাব পাৰেনে? এই জধামুখটো সঁচাকৈ মূৰত একোডাল নাই। এই কালি পঢ়ি আকৌ মেডিকেলে সপ্তাহৰ মূৰত অহা যোৱা কৰি আছোঁ। সি চকু নায়েই নে কণায়ে ভগৱান জানে। আৰু ভগৱান সঁচা কথা কৈছোঁ, চকু মেলি চাবা, এনেকুৱা মানুহবিলাকক এনেকুৱা শাস্তি দিয়া যাতে সিহঁতি অনুভৱ নকৰক যে কেনেকুৱা এটা বেয়া দিন চলি আছে বুলি। অকণো বেয়া নালাগে কেনেকুৱা ধৰণৰ কথা কয়। তাৰ চাগে ঘৰত বেমাৰ আজাৰ হ'লে কোনো চাগে ভাতৰ চৰুলৈকে নাযায়, কোনো চাগে ভাতেই নাখায়। এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে। তাৰ অসুখ হৈছে, তাক চিকিৎসা কৰি আছোঁ, তাক হহুৱাই ৰখাটো আমাৰ কৰ্তব্য। তাৰ মাজতে এনেকুৱা ধৰণৰ কমেণ্ট কৰিব লাগে নেকি? আৰু যেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে নহয়, তাক নকলেও নেৰি থাকিব। কাৰণ মই সকলোকে কমেণ্টৰ ৰিপ্লাই নকৰোঁ, কাৰণ কৌশিকক বহুতে মৰম কৰে, বহুতখিনিয়ে ভাল পায় আৰু ভাল পোৱাসকলক সদায় ভাল কমেণ্ট কৰে আৰু ময়ো ধুনীয়াকৈ ৰিপ্লাই দিওঁ। কিন্তু বেয়াকৈ কোৱাকেইটাকতো বেয়াকৈ ক'বই লাগিব, কিয়নো সিহঁতি ইমান বেয়াকৈ কৈ থাকিব মোৰ ল'ৰাটোক আৰু মই সিহঁতক চাই থাকিম নেকি? কাৰণ মই কষ্ট অকলে কৰিছোঁ, কোনেও কৰা নাই। আজি কৌশিকৰ কিবা এটা হ'লেও অকলেই চাব লগা হৈছে, তাত চাব লগা মানুহ কোনো নাই। আৰু আমি মাক বাপেক হালে আজি চবৰে ঘৰ নাই, বাৰী নাই, একো নাইকিয়া হৈ সকলোখিনি শেষ কৰি ল'ৰাৰ লগত লাগি অকল জীৱনটোলৈ জীয়াই আছোঁ। তাৰ মাজতে যদি কোনোবাই এনেকুৱা বেয়া কমেণ্ট কৰে, এটা শুধাইম নেকি? আৰু সঁচা কথা ক'ব গ'লে ভগৱানে এনেকুৱা মানুহবিলাককহে বেছি ওপৰলৈ উঠায়। যিমানে ওপৰলৈ উঠাব এদিন নিজে খহি পৰিব। কাৰণ মই বোলে ল'ৰাটো বেমাৰেই নাই বুলি কৈছে। এইটো কেনেকুৱা জধামুখ মানুহ। কিন্তু মোৰ প্ৰফাইলটো বা ফেচবুক পেজটো খুচৰি চালেও হয় যে কৌশিকক কিমান চনৰ পৰা আমি ট্ৰিটমেণ্ট কৰি আছোঁ। এনেকুৱা ধৰণৰ কমেণ্ট লিখি সি কি বুজাব বিচাৰিছে, মোৰ ল'ৰাটো বেমাৰ নাই, মই এনেই ঘূৰি ফুৰি আছোঁ। আৰু সি কৈছে আজি সমাজৰ ভিডিঅ' ক্ৰিয়েটাৰ নাচি দেখাইছে। আৰে মই কিবা উলংগ হৈ নাচি দেখুওৱা নাই নহয়। মই কাপোৰ এযোৰ পিন্ধি আছোঁ, মোৰ কোনো দেহা উলিয়াই থকা নাই। মই 5 ছেকেণ্ডৰ ভিডিঅ' এটা বনাইছোঁ, সি আকৌ তাতে ইমান ডাঙৰ কমেণ্ট কৰিব আহিছে। ঘৰত বোলে বেমাৰী থাকিলে এনেকৈ থাকিব নোৱাৰে নহয়। বেমাৰ বাটি চকু পানী টুকি আৰু এতিয়া চকু পানী নোলোৱা হৈছে। কিয়নো কেতিয়াবা ওলাই যদিও নিজকে কণ্ট্ৰল কৰোঁ। সেই প্ৰভু, মই যদি কান্দি দেখুৱাওঁ ল'ৰাটো কি হ'ব? আৰু তেনেকৈ বুলি ভাবিয়ে নকন্দা হ'লোঁ। আৰু সেইদিনাখন মন্দিৰলৈ গৈছিলোঁ আৰু মন্দিৰলৈ যাওঁতে দেখিছেনে সেইয়া যে বহি আছে মানুহখিনি, তেওঁলোকৰ কাৰণে মই আৰু ক্ষীৰ আৰু কল লৈ গৈছিলোঁ। আৰু দিম ভিডিঅ'টো পিছলৈ, কিন্তু এই কমেণ্টটোৰ ওপৰত ভিডিঅ'টো বনাবলৈ মন নাছিল যদিও বনাইছোঁ। এই জধামুখটোৱে মোৰ যদি ভিডিঅ' চাই গম পাব, তাক কৈছোঁ সকলোখিনি খুচৰি চাবি, তেতিয়া গম পাবি। তই এনেই মোৰ ল'ৰাটোক যে কৈছোঁ বেমাৰ নাই, এনেই আমি মানুহক দেখাই ফুৰিছোঁ, ইম'চনেল হৈ দেখাওঁ। তই ভালকৈ মোৰ পেজটো খুচৰি চাবি, তেতিয়াহে গম পাবি। ইফালে আকৌ কৌশিক দেহাই আমি যিখন টমটমত আহিছিলোঁ, টমটমখনত ক্ষীৰ চিৰ কিবাকিবি লৈ অহা আছিলে, তাতে ৰাখি থৈছোঁ। কিন্তু নহয়, দেহাক বোলে লৈ আহিব লাগে। মই কৈছোঁ আহা, আমি প্ৰথম ধূপ জ্বলাই আহি লওঁ, তাৰপিছত আহিম। কিন্তু নাহে। এনেকৈ যে এই মন্দিৰৰ সন্মুখত বহি আছে মানুহখিনি। আৰু চবতকৈ ডাঙৰ কথা, এই যদিও খাবলৈ নাপায় এনেকৈ ভিক্ষা মাগি বহি আছে, তথাপি মানুহখিনি বহুত জ্ঞান আছে। কিয়নো এই জধামূৰ্খবিলাকৰ লেখীয়া নহয়, এনেকুৱা ধৰণৰ কমেণ্ট নকৰে। ল'ৰাটো লৈ গৈছোঁ, সকলোৱে আশীৰ্বাদ দিছে যে তোমাৰ ল'ৰা ভাল হ'ব, যোৱা। সকলোৱে ভাবে আৰু ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে, সেইটো কাৰণে ভাল লাগিছে। কিন্তু এই জধামুখটো মূৰতো একো নেখেলালে যে কৌশিকক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে। তাৰ বোলে বেমাৰেই নাই। বেমাৰ নাইকিয়া ল'ৰাটোক বাৰু এই ঘৰ বাৰী এৰি, মাটি বাৰী বিক্ৰী কৰি, গাড়ী ঘোঁৰা বিক্ৰী কৰি, সোণৰ বস্তু বিক্ৰী কৰি, ৰাইজৰ পৰা সহায় মাগি এনেই ল'ৰাক ভাল কৰি আছোঁ নেকি? আৰু এনেকুৱা ধৰণৰ নেক্সট টাইম কমেণ্ট কৰিলে ইয়াৰ ব্যৱস্থা বেয়া হ'ব। অলৰেডি ইয়াক ব্লক কৰিম আৰু, কাৰণ সি ভিডিঅ'টো মোৰ পাওক আৰু চাওক, তাৰ ওপৰত যে মই ভিডিঅ'টো বনাইছোঁ, তাৰপিছতে তাক ব্লক কৰিম। তেনেকুৱা ধৰণৰ মোক ফলোৱাৰ্ছ বা সি মোৰ ভিডিঅ' নেচালেও হ'ব। আৰু মই বোলে আজি সমাজৰ ভিডিঅ' ক্ৰিয়েটাৰ। বাকীবোৰক দেখা নাই কেনেকুৱা কৰি আছে। আমি না ফেচবুকত কাজিয়া লাগিছোঁ, না মই কিবা বেয়া ভিডিঅ' আপলোড কৰিছোঁ। দেহা আৰু মোৰ মানুহজনৰে ভিডিঅ' আপলোড কৰোঁ। যদি ভাল লাগিলে কমেণ্ট এটা কৰিবলৈ